মানে বৰ্ধিত ভাড়া আৰু যিটো তেলৰ দাম তাৰপিছত চৰকাৰৰ যিটো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেনেঞ্চৰ কাৰণে এতিয়া অটো এখনত 4জনৰ কেপাচিটি তাতে 2জন মানুহ যদি বগৰীবাৰীলৈকে লৈ যোৱা যায় 10 টকাত সেইটো অটোৱালাৰ দ্বাৰা 80 টকাত তেলেদি সম্ভৱ নহয়। গতিকে চৰকাৰে যদি তেলৰ দামটো কমাই দিয়া বা ছ'চিয়েল ডিষ্টেঞ্চৰ মানে মেডিকেলৰ লগত আলোচনা কৰি আগৰ নিচিনা পেচেঞ্জাৰ উঠাব তেনেহ'লে অটোৱালাৰ কোনো কথা নাই বা যিটো টেক্স সমান কোৱাৰ্টাৰলি টেক্স যদি চৰকাৰে ক্ষমা কৰি দিয়ে তেনেহ'লে অটোৱালাৰ খুব ভাল হয়। চৰকাৰে যদি এনেকৈ নিদিয়ে তেনেহ'লেতো অটোৱালাই তেনেকৈ অটো চলাব নোৱাৰিব। এতিয়া ধৰক নয়াহাটৰ পৰা যদি বিলাসীপাৰালৈকে আহে 3জন মানুহক 10 টকা 30 টকাত 80 টকাত তেল ভৰাই পেলাই আনাৰ সম্ভৱ নহয়। দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই দুখীয়া মানে গৰীব শ্ৰেণীৰ অটোৱালাবিলাকক যাতে চৰকাৰে অলপ মানে হেৰি চকুৰে চাই আৰু যে কেনেকৈ হেৰি কৰিব পাৰে চলাব পাৰে অটোখিনি।